নমস্কাৰ মই বিপ্লৱ দাস আৰু এই ভিডিওটোত আমি ডিসকাশন কৰিম লো কোৱালিটি মেকআপ প্ৰডাক্ট ইউজ কৰাৰ পাছত যদি ক্লায়েন্টৰ কিবা অসুবিধা হয় তো তেনেহলে আপুনি কিমান ডাঙৰ সমস্যাত ফচিব পাৰে সেই বিষয়টোলৈ আমি আলোচনা কৰিম আৰু আমি ডিসকাশন কৰিম যে কেনেকৈ আমি এই ব্যৱস্থাটোৰ পৰা আমি বাচিব পাৰো বা এনে ধৰণৰ প্ৰবলেমৰ পৰা আমি কেনেকৈ বাচিব পাৰো আমি সকলোবোৰ এই ভিডিওটো ডিসকাশন কৰিম তো গতিকে ভিডিওটো কমপ্লিটলি চাব আৰু সকলোৰ লগত শেয়াৰ কৰিব তো আহক আমি ভিডিওটো আৰু মেকআপৰ প্ৰফেশনটো খুব এটা ধুনিয়া প্ৰফেশন আৰু যেতিয়া এজন ব্যক্তিয়ে মেকআপ শিকে তো মেকআপ শিকাকালীনে তেওঁলোকে বিভিন্ন ক্লায়েন্টক সাৰ্ভিস দিয়ে তো ভাবকচোন ইমান ধুনিয়া এটা প্ৰফেশন আপুনি শিকাকালীনে আপুনি ইনকাম কৰাৰো চান্স পাই গৈছে তো সেই প্ৰফেশনটোক আমি আৰু ধুনিয়াকে আৰু ভালভাৱে আগুৱাই লৈ যোৱাৰ আমাৰ দায়িত্ব কিন্তু এই ক্ষেত্ৰত দেখা গৈছে যে যদি আপুনি লো কোৱালিটিৰ প্ৰডাক্ট ব্যৱহাৰ কৰে তো তেনেহলে আপুনি বিভিন্ন ধৰণৰ প্ৰবলেমত ফাঁচিব পাৰে তো প্ৰথম প্ৰবলেমটো হৈছে যে কনজিউমাৰ প্ৰটেকচন এক্ট অনুসৰি যদি আপুনি ক্লায়েন্টক লো কোৱালিটি প্ৰডাক্ট দিছে আৰু প্ৰডাক্ট দিয়াৰ কাৰণে যদি সাৰ্ভিসটো আপোনাৰ লো হৈছে বা তেওঁলোকৰ যেটো ইচ্ছা আছিল ডিজায়াৰ আছিল হেতু যদি আপোনাৰ পূৰণ কৰিব পৰা নাই বা যেটো এক্সপেক্টেশন আছিল হেতু যদি ফুলফিল হ'ব পৰা নাই বা যেটো ষ্টেণ্ডাৰ্ড লেভেলত কামখিনি হ'ব লাগিছিল যদি হোৱা নাই তেনেহলে আপোনাক সাৰ্ভিস ডেফিচিয়েন্সি হিচাপে ধৰা হ'ব মানে আপুনি আপোনাৰ সাৰ্ভিস ভালকে দিয়া নাই বুলি ধৰি ল'ব আৰু সেই হিচাপত ক্লায়েন্টে আপোনাৰ ওপৰত কি কৰিব পাৰে আপোনাৰ ওপৰত কেছ ফাইলো কৰিব পাৰে ইয়াৰ লগতে যদি আপুনি লো কোৱালিটিৰ প্ৰডাক্ট ব্যৱহাৰ কৰিছে ক্লায়েন্টৰ লগত ধৰক আপুনি কথা পাতিছিলে যে আমি হাই কোৱালিটি প্ৰডাক্টই ব্যৱহাৰ কৰিম কিন্তু অন স্পট যেটা আপুনি কাম কৰিছে কাম কৰা সময়ত আপুনি মিডিলত ধৰক দুই এটা লো কোৱালিটি প্ৰডাক্ট ব্যৱহাৰ কৰি দিলে আৰু ক্লায়েন্টৰ যদি কিবা প্ৰবলেম আহিল তো তেনেহলে সেই বস্তুটো যদি আপুনি ধৰা পৰি যায় তো তেনেহলে আপোনাক আপুনি যে বিজনেছত আনফেয়াৰ কৰিছে আপুনি যে চিটিং কৰিছে সেই বস্তুটো গম পোৱা যাব আৰু সেই হিচাপত সেই ভিত্তিত আপোনাক ক্লায়েন্টে কি কৰিব পাৰে আপোনাৰ ওপৰত কেছ ফাইল কৰিব পাৰে ইয়াৰ লগতে যদি আপুনি লো কোৱালিটি প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পাছত ক্লায়েন্টজনৰ যদি আপোনাৰ কিবা স্কিনত প্ৰবলেম হ'ল চকুত প্ৰবলেম হ'ল বা বিভিন্ন ধৰণৰ যদি এলাৰ্জেটিক সমস্যা আহি গ'ল কিবা যদি সমস্যা আহে তো তেনেহলে গোটেই মেডিকেল এক্সপেন্সবোৰ কোনে ভৰিব লাগিব যিজন মেকআপ আৰ্টিস্টে মেকআপ কৰাইছিলে তেখেতে গোটেই এক্সপেন্সবোৰ ভৰিব লাগিব আৰু ক্লায়েন্টৰ যদি কিবা প্ৰবলেম হয় ইন ফিউচাৰ বা কিবা প্ৰবলেমে দেখা দিছে সেইবোৰৰ সলিউশন আপুনিয়ে দিব লাগিব তো হেতু জায়গাত লো কোৱালিটি প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পৰা আমি বাচিব লাগিব ইয়াৰ লগতে যদি আপোনাৰ ওপৰত কিবা কাৰণত প্ৰডাক্ট ব্যৱহাৰ লৈ কোনোবা ক্লায়েন্টে যদি আপোনাক কমপ্লেইন দিছে ডিস্ট্ৰিক্ট লেভেলত ষ্টেট লেভেলত যদি আপোনাক কমপ্লেইন দিয়ে তেনেহলে আপোনাৰ ফাইন 25000 টকাৰ পৰা আৰম্ভ কৰি লৈ 1 লাখ টকালৈকে হ'ব পাৰে কিন্তু এটা চাবলগীয়া কথা হ'ল কিবা কাৰণত যদি আপোনাৰ ওপৰত ফাইল হয় তেনেহলে আপোনাৰ মান সন্মান ঘৰৰ ফ্যামিলিৰ মান সন্মান লগতে ইন্ডাস্ট্ৰিত কাম কৰি থকা বিভিন্ন জনৰ মান সন্মান ক'ত যাব আৰু আজিকালি নিউজবোৰে এনি টাইম বিচাৰি থাকে তেনে ধৰণৰ নিউজ পাবৰ কাৰণে ইয়াৰ লগতে আইন কানুনবোৰো পুৰা শক্তিশালী হৈ পৰিছে তো গতিকে আমি লো কোৱালিটিৰ প্ৰডাক্ট ব্যৱহাৰৰ পৰা বাচিব লাগিব আৰু এই এৱাৰনেছটো আমি সকলোৰে মাজত স্প্ৰেড কৰাব লাগিব তো এটা কথাটো হ'ল যে আমি লো কোৱালিটিৰ প্ৰডাক্টৰ পৰা বাচিম কেনেকৈ তো প্ৰথম কথাটো হৈছে যে আপোনাৰ মেকআপৰ কাৰণে যি কিটা মেইন প্ৰডাক্ট আমাৰ লাগে সেই প্ৰডাক্ট কিটা আপুনি হাই কোৱালিটিৰ যেনেকৈ হওক 10-12টা প্ৰডাক্ট লাগিব পাৰে সেইকেইটা আপুনি হাই কোৱালিটি ব্যৱহাৰ কৰক কোনো কাৰণতে তাত আপুনি কম্প্ৰমাইজ নকৰিব প্ৰথম কথা দ্বিতীয় কথাটো হৈছে কি আপুনি এজন এক্সপেৰিয়েন্স আৰু এজন এক্সপাৰ্ট মেকআপ আৰ্টিস্টৰ কোৰ্স কৰক বা তেখেতৰ পৰা প্ৰডাক্ট নলেজটো লওক যে কি প্ৰডাক্ট আমাৰ কামত আহিব কি প্ৰডাক্ট আমাৰ কোনো ধৰণৰ প্ৰবলেম নাহে তো তেনে ধৰণৰ এক্সপাৰ্টৰ নলেজত আপুনি যাওক যে তেখেতে যিখিনি প্ৰডাক্ট ব্যৱহাৰ কৰি আছে সেইখিনি ভাল হয় নে নহয় গোটেইবোৰ চেক আউট কৰক বা তেখেতৰ নলেজৰ ওপৰত আপুনি বেছ কৰি লওক ইয়াৰ বাহিৰেও আপুনি যেতিয়া প্ৰডাক্ট কিনে তো আপুনি ডাইৰেক্টলি ষ্টৰৰ পৰা প্ৰডাক্ট কিনক আৰু প্ৰডাক্টৰ ৰিসিপ্ট লবলৈ নাপাহৰিব প্ৰডাক্ট কিনা সময়ত এটা মানি ৰিসিপ্ট দিয়ে ৰিসিপ্ট লবলৈ নাপাহৰিব ইয়াৰ লগতে যদি কোনোবা ক্লায়েন্ট আপুনি কনসালটেশন কৰি আছে তো তেখেতক কক আমাৰ হাই কোৱালিটি প্ৰডাক্ট ৰেঞ্জত আমাৰ এইখিনি প্ৰাইস ইয়াৰ তলত আমি কাম কৰিব নোৱাৰো তাৰ পিছতো যদি ক্লায়েন্টজনে কয় যে তুমি লো প্ৰডাক্ট দিয়ে যদি পাৰা মোক কৰি দিয়া যদি তেনে ক্ষেত্ৰত কৰিব লগা হৈ আছে তো তেনেহলে আপুনি এখন ফৰ্ম ফিল আপ কৰাই লওক যে লো কোৱালিটি প্ৰডাক্ট ব্যৱহাৰ কৰাৰ ফলত যদি কিবা সাইড ইফেক্টে দেখা দিয়ে এনি ইস্যুজ যদি আহে তো তেনেহলে আপুনি সেই
প্ৰব্লেমটো দায়িত্ব মেকআপ আৰ্টিষ্টজনৰ নহয় ক্লায়েণ্টজনে নিজে দায়িত্বটো উঠাব লাগিব তেনেকুৱা এখন ফৰ্ম ফিল আপ কৰাই লওক আৰু পৰাপক্ষত আপুনি কি কৰক তেনেধৰণৰ দুই এটা ক্লায়েণ্ট আপুনি বাদেই দিয়ক এভয়েড কৰক কাৰণ 2 টকাৰ কাৰণে আপোনাৰ লাখ টকাৰ লোকসান হৈ যাব লগতে আপোনাৰ ৰেপুটেশনতো প্ৰবলেম আহি যাব পাৰে তো সেইটো জায়গাত আমি কি কৰিব লাগিব আৰু এটা বস্তু কৰা দৰকাৰ যে যিবোৰ ধৰক অনলাইনত আমি কিছুমান প্ৰডাক্ট কিনি লওঁ তো সেইবোৰৰ পৰা আমি দূৰত্ব বজাই ৰাখিব লাগিব যে হয়তো ইমান টকা ডিসকাউন্টত কেনেকৈ প্ৰডাক্ট দি দিব পাৰে তো সেইবোৰ এবাৰ এটা লুভ হ'ব পাৰে সেইবোৰ ডুপ্লিকেট প্ৰডাক্ট হ'ব পাৰে কাৰণ অনলাইনত বিভিন্ন ডুপ্লিকেসি হোৱাৰ চান্সেছ থাকে তো তাৰ পৰা প্ৰডাক্ট কিনাৰ আপোনাৰ যেটো মেন্টালিটি হেতু সাইড কৰি আপুনি ডাইৰেক্ট ষ্টৰত গৈ প্ৰডাক্ট কিনাৰ কাৰণে চিন্তাধাৰা কৰক তো এইখিনি বস্তু আমি কৰিব লাগিব আৰু এটাই কথা লো কোৱালিটিৰ প্ৰডাক্টৰ বিষয়ে আমি নিজেও সজাগ হ'ব লাগিব ষ্টুডেন্ট বা যিখিনি নতুন তেওঁলোকৰ মাজত আমি সজাগতা আনিব লাগিব আৰু হাই কোৱালিটি প্ৰডাক্ট লৈ আমি কাম কৰা দৰকাৰ কাৰণ আপুনি এই প্ৰফেশনৰ পৰা নিজৰ কেৰিয়াৰটো বনাব বিচাৰিছে নিজৰ লাইফটো বনাব বিচাৰিছে আৰু ভাবকচোন আপোনাৰ সামান্য এটা স্বাৰ্থৰ কাৰণে যদি কোনোবা এজন ব্যক্তিৰ স্কিনত প্ৰবলেম হৈ গ'ল কোনোবা এজনৰ চেহাৰাটো ধুনীয়া আছিল কিন্তু বেয়া হৈ গ'ল বিকজ অফ প্ৰডাক্ট তো কিমান এটা বেয়া কথা হ'ব কিমান এটা মানে লজ্জাজনক কথা হ'ব পাৰে তো সেইটো জায়গাত আমি কি কৰিব লাগিব আমি সদায় এটো কনসাৰ্ন থাকিব লাগিব যে মই হাই কোৱালিটি প্ৰডাক্ট ব্যৱহাৰ কৰিম আৰু ভাল সাৰ্ভিস দিম এটো আপুনি এটা নিজকে কমিটমেন্ট লৈ কাম কৰিব লাগিব লাগিলে মই দুটা ক্লায়েন্ট মই নলও ঠিক না তো তেনেকৈ আপুনি নিজৰ বিজনেসটো পৰিচালনা কৰক তেনেকৈ আপুনি কামখিনি কৰক আৰু লো কোৱালিটি প্ৰডাক্টৰ পৰা সদায় বাছি থাকক নহলে কোনোবা ক্লায়েন্ট সজাগতা থাকিলে তেনেহলে আপুনি বেয়াকে ফাসিব তো গতিকে আজি এভয়েড কৰক লো কোৱালিটি প্ৰডাক্ট সাইডত পেলাওক হাই কোৱালিটি প্ৰডাক্ট লৈ কাম কৰক নিজৰ ষ্টেণ্ডাৰ্ডিটিটো বঢ়াওক নিজৰ বিজনেস তেতিয়া বাঢ়িব আৰু যদি ভিডিওটো ভাল পাইছে আৰু ইনফৰমেটিভ হৈছে তেনেহলে সকলোৰে লগত শেয়াৰ কৰক যাতে সকলোৱে গম পায় আৰু এই লো কোৱালিটিৰ ওপৰত যেটো আমি ধৰক ব্যৱস্থা লবলৈ গৈ আছো সেইবোৰ বস্তু যাতে আমাৰ কি হয় ধীৰে ধীৰে সাইড হৈ আমি একেলগে এটা ভাল পৰিবেশ আমি গঢ়িব পাৰো আৰু সবে মিলি যাতে আমি ভাল কাম কৰিব পাৰো হেতুৱে কামনা কৰিছো ধন্যবাদ